বন্ধুসকল, আজি উম, আপোনালোকক দেখুৱাম এক আধুনিক পদ্ধতিত ক্ষীৰা খেতি। চাওক, মই প্ৰথমে আপোনালোকৰ খেতিটো ঘূৰাই দেখুৱাওঁ। আপোনালোকে চাওক, খেতিটো কিমান ধুনীয়া হৈছে। দাদাৰ ৰিকুৱেষ্টত মই খেতিটো ভিডিঅ' কৰিলোঁ। খেতিটো চাওক কিমান ধুনীয়া হৈছে। দাদা কেনেকৈ খেতিটো কৰিছে পাছত আপোনালোকক কৈ আছোঁ। প্ৰথমে আপোনালোকে খেতিটো চাওক কিমান ধুনীয়া হৈছে খেতিটো। খেতিটো আপুনি দেখিলে গম পাই যাব খেতিটো কিমান ধুনীয়া হৈছে। বন্ধুসকল, এই খেতিটো এবিঘা মাটিৰ ওপৰত খেতিটো আছে। এই খেতিটোৰ খৰচ হৈছে প্ৰায় 10,000 ওপৰত টকা খৰচা কৰিছে। ইয়াত প্ৰথমতে সাৰ, উম, গোবৰ যি দিব লাগে গোটেইখিনি দিছে। আৰু বহুত কষ্ট কৰিছে খেতিটোত। অকলে নিজেই বেছি কষ্ট কৰিছে। আৰু তাৰ পাছতো প্ৰায় 10,000 মান খৰচাটো আহিছে খেতিটোত। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা খেতি কৰিব খোজে আপোনালোকেও কৰিব পাৰে, কিন্তু দাদাৰ নিচিনা কষ্ট কৰিবলৈ দাদাই যি কষ্ট কৰি খেতিটো বনাইছে চাওক। ইমান ধুনীয়া খেতি আমি এতিয়ালৈকে দেখিব পৰা নাই। আমাৰ খেতিটোত আহি মনটো একদম বহুত ভাল লাগি আছে। খেতিটো চাইছে বন্ধুসকল, এই খেতিটো যে কৰিছে দাদাই কৰা খেতিটোত প্ৰথমে হেৰি কৰিছে, ভালকৈ হাল মাৰিছিলে। হাল মাৰি গোবৰ দিছিলে। গোবৰ অলপ বেছিকৈ দিছিলে। প্ৰায় এবিঘা উম, মাটিত 10 ট্ৰেক্টৰমান গোবৰ নমাই দিছিলে। আৰু গোবৰটো দি তাৰপাছত খেতিটো আকৌ হাল মাৰিছে। ভালকে খেতিটো চহাই তাৰপাছত গুটিটো লগাইছে। গুটিটো লগাই তাৰপাছত অলপ হেৰি কৰিছে, তলত হেৰি আছে। কিন্তু এইটো খেতিটো কৰিলে মাচটিন লগাইছে। মাচটিন পদ্ধতিত খেতিটো কৰিছে। আৰু খেতিটো এতিয়া বহুত ধুনীয়া হৈছে। এতিয়া কেইদিনমান ফুল আহি আছে। সেইটো কেইদিনমান পাছত বিক্ৰী কৰিব পাৰিব। এই খেতিটো দাদাই আশা কৰি আছে প্ৰায় এবিঘা মাটিৰ পৰা 1 লাখ টকা বিক্ৰী কৰিবৰ কাৰণে দাদাৰ পৰা আশা কৰিছে। বন্ধুসকল, এনেকুৱা খেতি আপোনালোকে কৰক আৰু লাখ টকা ইনকাম কৰক। এনেকৈ খেতি কৰিব লাগে। আৰু খেতিটো উম, আপোনালোকে জীয়াই থাকিব। খেতিটো বহুত লাইক কৰিব, মই আশা কৰোঁ। খেতি বহুত ধুনীয়া হৈছে। এনেকুৱা খেতি ক'তো দেখিবলৈ পোৱা নাযায়। ইমান মজাৰ খেতিটো বনাইছে দাদাই। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা খেতি কৰে প্ৰায় 1 লাখ টকামান বিক্ৰী কৰিব পাৰিব নিশ্চয়। খেতিটো ইমান ধুনীয়া হৈছে, মই কি ক'ম আৰু। বন্ধুসকল, এই খেতিটো লগোৱাৰ সময়ত যেতিয়া লগাই দিব গুটিটো, এই গুটিৰ পৰা যেতিয়া আপোনালোকে হেৰি কৰিব, যেতিয়া গজালিটো ওলাব, তেতিয়া আপোনালোকে অলপ লক্ষ্য ৰাখিব লাগে। যাতে এই গুটিটোত যাতে গজালিটো যাতে নষ্ট নহয়, এনেকৈ হেৰি উম, আছে। নষ্ট নোহোৱাকৈ ঔষধ আছে, সেইবিলাক ঔষধ আপোনালোকে দিব পাৰে। আৰু আপোনালোকে সেই ঔষধ দি কেইদিনমান পাছত আৰু লক্ষ্য ৰাখিব লাগিব, যাতে বিজাও নষ্ট কৰিব নোৱাৰে। বিছা বা পোক-পতংগই যাতে নষ্ট কৰিব নোৱাৰে, সেইফালে আপোনাৰ অলপ লক্ষ্য ৰাখিব। ধুনীয়াকৈ খেতিটো কৰক আপোনালোকৰ বন্ধুসকল। এনেকৈ আপোনাৰ খেতিটো কৰিলে আপোনাৰ বহুত লাভ হ'ব। খেতিৰ ওপৰত অলপ বেছিকৈ লক্ষ্য ৰাখিব লাগে। যে ক'ৰবাত বিছা ধৰিছে, নাই ক'ৰবাত পোকে কিবা এটা নষ্ট যাতে কৰিব নোৱাৰে। দাদা যেনেকৈ খেতিটো কৰিছে আপোনালোকেও কৰক। আপোনালোকৰ নিশ্চয় আপোনালোকৰ লাভ হ'ব। আৰু এনেকুৱা খেতি এটা হ'লেতো আপোনালোকৰ কিমান ফাইদা হয়তো আপোনালোকে গম পায়। বন্ধুসকল, যদি আমাৰ
এই ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ। যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব, এটা শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰি দিব।